আৰু SRLM আমাৰ অফিচৰ। গতিকে আমি বেনাৰখনত লিখিছোঁৱেই যে SRLM আৰু জেতুকা যিদিনাখন আমি প্ৰথম খবৰটো পাইছিলোঁ যে জুবিন দা আমাৰ মাজত নাই, সেইদিনাখন আমাৰ বিশ্বাস হোৱা নাছিল। আজি এই মুহূৰ্তলৈকেও আমাৰ বিশ্বাস হোৱা নাই যে জুবিন দা আমাৰ মাজত নাই, আৰু হয়তো কোনো কালে চাগে আমাৰ মনলৈ সেই ভাৱটো নাহিব যে জুবিন দা আমাৰ মাজত নাই। যিহেতু তেওঁক আমি কিমান ভাল পাওঁ আমি সকলোৱে জানো। যিহেতু সৰুৰ পৰা অসমীয়া সংগীত জগত বুলি ক'লে আমাৰ দিনৰ পৰা আমি বিশেষকৈ মানে ভূপেন হাজৰিকাদেৱৰ পিছত আমি জুবিন গাৰ্গ এই নামটো আমি শুনি আহিছোঁ, আৰু তেওঁৰ গীত শুনিয়ে আমাৰ যি শৈশৱ আৰু কৈশোৰ পাৰ কৰি আহিছোঁ। এতিয়া বৃদ্ধবৰ্ষটো কি হৈছে নাজানো বাৰু, কিন্তু বৰ্তমানলৈকে তেওঁৰ গীতেই আমাক অনুপ্ৰাণিত কৰি আহিছে। আৰু বিশেষকৈ তেওঁৰ গীতৰ মাজতে আমি আমাৰ বিভিন্ন কাম কৰাৰ যিটো উৎসাহ বা আমাৰ জীৱনৰ লগত যিবোৰ ঘটনা ঘটি থাকে, প্ৰত্যেকটো ঘটনাৰ লগতে আমি মিলি থকা তেওঁৰ মাজত সংগীতখিনি আমি দেখা পাওঁ।